জীৱনৰ 16টা বছৰ কংগ্ৰেছ দলক দিছিলোঁ। দিনে নিশাই কাম কৰিছিলোঁ। NSUIৰ পৰা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদকলৈকে প্ৰদেশ কংগ্ৰেছৰ বৰ্তমান সময়ত কেম্পেইন কমিটিৰো ভাইচ চেয়াৰমেনৰ দায়িত্বত আছিলোঁ। সকলোবোৰ পদত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলোঁ। আৰু আহি থকা দিনবোৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু বিজেপি সকলো কাৰ্যকৰ্তাৰ সহযোগত আমি অসমখনক যি উন্নয়নৰ পথত আগুৱাই লৈ গৈছে তাৰ সহযোগী হ'ম বুলি আশাবাদী। আৰু মোৰ বিশ্বাস আছে যে আমাৰ দৰে সূক্ষ্ম বা আমাৰ দৰে সৰু কাৰ্যকৰ্তাই আমিও ৰাজ্যখনক আগুৱাই লৈ যোৱাত আমি সহায় সহযোগিতা কৰিব পাৰিম। আৰু কেনেকুৱা ধৰণৰ পাইছিলে লাষ্ট তিক্ত অভিজ্ঞতা কওকচোন। অভিজ্ঞতা তিক্ততা বুলি কথা তেনেকুৱা নাই। গৌৰৱ গগৈ ডাঙৰীয়াৰ মই দুটা প্ৰশ্ন কৰিছিলোঁ। তাৰ আগত মই দুখন চিঠি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক দিছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ এই গোটেই ইছ্যুটো পাকিস্তান ৰিলেটেড গোটেই ইছ্যুটো ক্লিয়াৰ কৰিবৰ কাৰণে। কিন্তু AICCয়ে কোনো তাৰ ওপৰত একো নকৰিলে। আৰু পৰৱৰ্তী সময়ত যেতিয়া তেওঁৰ পত্নীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ক'লে ল' ৰিস্ক ল' ভিজিবিলিটি, যদি ৰাজ্যৰ লগত ডাইৰেক্টলি কাম কৰোঁ প্ৰত্যক্ষভাৱে, সেই কথাৰো উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই নিদিলে গোটেই প্ৰেছ কনফাৰেন্সখনত। আৰু পৰৱৰ্তী সময়ত তেওঁ যেতিয়া টাক্সিলা গৈছিলে বুলি তেওঁ ক'লে, যিটো কথা আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও উল্লেখ কৰা নাছিলে, সেই টাক্সিলাত কিন্তু কোনো এডমিনিষ্ট্ৰেশ্যনৰ কোনো এপ্ৰুভেল নোহোৱাকৈ গৈছে, কাৰণ তেওঁ পাছপৰ্টত তাৰ কথা কোনো উল্লেখ নাছিলে। গতিকে এই গোটেইখিনি কথাক লৈ পেলাই গৌৰৱ গগৈ ডাঙৰীয়াক আমি বিচাৰিছিলোঁ যাতে তেওঁ উইথ প্ৰুফ দিয়ক, কিন্তু তেওঁ দিব নোৱাৰিলে। গতিকে বৰ্তমান সময়ত এজন পাকিস্তানৰ লগত জড়িত মানুহৰ লগত তেনেকুৱা ধৰণৰ নেতৃত্বৰ লগত কাম আমি কেতিয়াও কৰিব নোৱাৰোঁ। আমি যদি ক্ষমতাৰ লগত থকাৰ কথা ভাবিলোহেঁতেন 2014 চনত আহিলোহেঁতেন, 2016 চনত আহিলোহেঁতেন। আজি 10-12 বছৰে দিনে নিশাই অপজিশ্যনত থাকিতো কাম কৰিছিলোঁ। একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া যোনে নেতৃত্ব দিব নোৱাৰে ভালকৈ, যাৰ নেতৃত্বৰ অভাৱ আছে, কাৰণ তেওঁ পাকিস্তানৰ লগত জড়িত মানুহ, তেওঁ কোনো কাৰণত কেতিয়াও মাটিৰ লগত জড়িত নহয়। গতিকে সেইজন ব্যক্তিৰ লগত কাম কৰা প্ৰশ্ন নুঠে। আহি থকা দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই যিটো আগতে কৈছোঁৱেই, যিটো তেওঁৰ অসমৰ উন্নয়ন কৰাত যিটো তেওঁ এটা ভিজন, সেই ভিজনত আমিও তেওঁৰ লগত সমভাগী হ'বলৈ আমি চেষ্টা কৰিম। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা ব্যক্তিগত কথা ক'ব লগা একো নাইকিয়া। তেওঁ বহু কৰ্ম তেনেকুৱা কৰি গৈছে যিবোৰ কৰ্মই অসমৰ ৰাইজক যদি শুনা পায় ব্যথিত হ'ব। গতিকে আজি ব্যক্তিগত কথা ক'বলৈ তেনেকুৱা মন নাই। এটা সময়ত আপোনালোকক ক'ম, ভয়ংকৰ কাৰ্য তেওঁ কিছু কৰি থৈছে তেওঁৰ জীৱনত, যিবোৰ কাৰ্যই ৰাজনৈতিক নেতাৰ পৰা শোভা নাপায়। আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথা সুধিব। তেওঁক এইকাৰণেই কৈছিলোঁ যে তেওঁ গ্ৰাউণ্ডেড নহয়, আৰু তেওঁ পাকিস্তানী ৰিলেটেড কথাবিলাক প্ৰত্যেকটো বস্তুৰ লগত মানে সংযোজন হৈ আছে। কিয় হৈ আছে? কাৰণ তেওঁৰ মাটি বালি পানীৰ লগত তেওঁ একেবাৰে জড়িত নহয়। তেওঁ এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ কথা কয়। জুবিন গাৰ্গ ডাঙৰীয়াৰ মাত্ৰ এটা প্ৰশ্ন আজি আকৌ সুধিছোঁ। এই কথাটো মই কেতিয়াও কোনো চেনেলত কোৱা নাছিলোঁ, কাৰণ ব্যক্তিগত কথা ক'বলৈ মন নাযায়। গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি সময়ত জুবিন গাৰ্গৰ চিতাত জ্বলি আছিল, অসমৰ প্ৰত্যেকজন অসমীয়া মানুহৰ বুকু জ্বলি আছিল, গৌৰৱ গগৈ ডাঙৰীয়া সেইখন সময়ত চিতা জ্বলি থকাৰ সময়ত তাৰ পৰা উঠি আহি কি কাম কৰিছিলে তেওঁক সুধিব। তেওঁক আপোনালোকে প্ৰশ্ন কৰিব, মই একো নকওঁ, তেওঁ নক'লে মই উত্তৰটো দিম। গৌৰৱ গগৈ ডাঙৰীয়াই জুবিন গাৰ্গৰ, আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ যি সময়ত চিতা জ্বলি আছিলে, চিতা জ্বলি থকাৰ সময়ত তাৰ পৰা উঠি আহি 200 মিটাৰ দূৰত চিতা জ্বলি থকাৰ সময়ত অসমৰ প্ৰত্যেকজন মানুহৰ বুকু জ্বলি থকাৰ সময়ত কাৰোবাৰ ল'ৰা হেৰুৱাইছে, কাৰোবাৰ পিতৃহাৰা হৈছে, কোনোবাই নিজৰ ভায়েক হেৰুৱাইছে, জুবিন গাৰ্গক মানুহে ভাবে। সেইখিনি সময়ত গৌৰৱ গগৈ ডাঙৰীয়া কি কৰিছিলে তেওঁক আপোনালোকে প্ৰশ্ন কৰিব। তেওঁ উত্তৰ নিদিলে মই দিম উত্তৰ।